নিশ্চিতভাৱে নিৰ্বাচনী কেন্দ্ৰিক এটা বাতাবৰণ সৃষ্টিৰ বাবে এই পৰিৱেশ যোৱা সময়ছোৱাত আমাৰ নতুন সভাপতি হোৱাৰ পিছত বিভিন্ন দলৰ ফালৰ পৰা আমাৰ প্ৰতি এক আক্ৰমণ চলিছিল যে কংগ্ৰেছে দাদাগিৰি কৰে, কংগ্ৰেছে একো কথা পাতিব নিবিচাৰে। মই ভাবোঁ সেই কথাখিনিৰ আজি অৱসান ঘটিব। মুখ্যমন্ত্ৰী যি ইচ্ছা কওক, তেওঁ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে হাজাৰবাৰ মিছা কথাও কৈ প্ৰমাণ কৰিলে। কংগ্ৰেছ দলক হেঁচা দিছে এইবাৰ যে আপোনালোকে এইবাৰ নিৰ্বাচন খেলিব নালাগে, আমি খেলিম। সেই গতিকে এইবিলাক মুখ্যমন্ত্ৰীৰ কাৰচাজি মই ভাবোঁ এইবিলাক ৰাইজে বুজি পাব। নাই, মই আলোচনাটো আৰম্ভ কৰাৰ আগত ক'বই নোৱাৰি, তথাপিতো নিৰ্বাচন হ'লে নিশ্চিতভাৱে নিৰ্বাচনী কেন্দ্ৰিক এটা বাতাবৰণ সৃষ্টিৰ বাবে এই পৰিৱেশ যোৱা সময়ছোৱাত আমাৰ নতুন সভাপতি হোৱাৰ পিছত বিভিন্ন দলৰ ফালৰ পৰা আমাৰ প্ৰতি এক আক্ৰমণ চলিছিল যে কংগ্ৰেছে দাদাগিৰি কৰে, কংগ্ৰেছে একো কথা পাতিব নিবিচাৰে। মই ভাবোঁ সেই কথাখিনিৰ আজি অৱসান ঘটিব। আমি আজি ইয়াতে মিলিত হ'ম নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু আগন্তুক সময়ত সঘনাই মিলিত হৈ এটা ভাল পৰিৱেশ সৃষ্টিৰ বাবে কংগ্ৰেছ দলৰ ফালৰ পৰা চেষ্টা থাকিব। সেইটো দেৰিকৈ আহিব, চিট শ্বেয়াৰিং বহুত দেৰি আছে ন, আৰু চিট শ্বেয়াৰিঙৰ আগতে কিছুমান কথা থাকে। মই আগতেও কৈছোঁ যে আমি পুনৰবাৰ ক'ম যে এতিয়া চাওক, আপোনালোকৰো নিশ্চয় সহায় সহযোগিতা লাগিব। আপোনালোকৰ ফালৰ পৰা জনসমীক্ষা লয়, তেনেকুৱা সমীক্ষাবিলাক পালে মানে আমাৰ লগত শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিম, যাতে আমি কোন দলৰ ক'ত প্ৰভাৱ বেছি সেইটো জানিব পাৰোঁ আৰু সেইমতে আমি ভুল নকৰাকৈ যাতে এইবাৰ নিৰ্বাচন খেলিব পাৰোঁ। ভুল কৰিব নিবিচাৰোঁ, কাৰণ যোৱাবাৰ কিছু ভুলৰ বাবে কেইবাটাও চিটত আমাৰ জয় পৰাজয় নিশ্চিত হৈছিল। মুখ্যমন্ত্ৰী মহোদয়ে যি ইচ্ছা ক'ব পাৰে। মুখ্যমন্ত্ৰী মহোদয় মই তেখেতৰ সকলো কথাতে মোক কৈছোঁৱে, মই এনেকুৱা লাগি যায় যে বিৰোধিতা কৰি থাকিবলৈ মানে মুখ্যমন্ত্ৰী যি ইচ্ছা কওক, তেওঁ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে হাজাৰবাৰ মিছা কথাও কৈ প্ৰমাণ কৰিলে। সেই গতিকে এই কথাটো সঁচা বুলি ধৰোঁ নে মিছা বুলি ধৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব। নাজানো, তেওঁৰ এনেকুৱা এতিয়া নতুন নতুন দলো সৃষ্টি কৰি আছে তেখেতে, কাৰণ তেওঁৰ দলটোৰ জনপ্ৰিয়তা কমি গৈছে। সেইকাৰণে এতিয়া উজনিত বিভিন্ন মানুহে যাৰ মানে এখন জিলাৰ পৰা এখন জিলালৈ যাবলৈ গাড়ী ভাড়া ল'বলৈও সামৰ্থ্য নাই, তেনেকুৱা মানুহ এতিয়া বিভিন্ন দল সংগঠন আৰম্ভ কৰিছে বুলি শুনিছোঁ। কংগ্ৰেছ দলক হেঁচা দিছে এইবাৰ যে আপোনালোকে এইবাৰ নিৰ্বাচন খেলিব নালাগে, আমি খেলিম। সেই গতিকে এইবিলাক মুখ্যমন্ত্ৰীৰ কাৰচাজি মই ভাবোঁ এইবিলাক ৰাইজে বুজি পাব। নাই, মই আলোচনাটো আৰম্ভ কৰাৰ আগত ক'বই নোৱাৰি, তথাপিতো নিৰ্বাচন হ'লে নিশ্চিতভাৱে নিৰ্বাচনী কেন্দ্ৰিক এটা বাতাবৰণ সৃষ্টিৰ বাবে এই পৰিৱেশ যোৱা সময়ছোৱাত আমাৰ নতুন সভাপতি হোৱাৰ পিছত বিভিন্ন দলৰ ফালৰ পৰা আমাৰ প্ৰতি এক আক্ৰমণ চলিছিল যে কংগ্ৰেছে দাদাগিৰি কৰে, কংগ্ৰেছে একো কথা পাতিব নিবিচাৰে। মই ভাবোঁ সেই কথাখিনিৰ আজি অৱসান ঘটিব। আমি আজি ইয়াতে মিলিত হ'ম নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু আগন্তুক সময়ত সঘনাই মিলিত হৈ এটা ভাল পৰিৱেশ সৃষ্টিৰ বাবে কংগ্ৰেছ দলৰ ফালৰ পৰা চেষ্টা থাকিব। সেইটো দেৰিকৈ আহিব, চিট শ্বেয়াৰিং বহুত দেৰি আছে ন, আৰু চিট শ্বেয়াৰিঙৰ আগতে কিছুমান কথা থাকে। মই আগতেও কৈছোঁ যে আমি পুনৰবাৰ ক'ম যে এতিয়া চাওক, আপোনালোকৰো নিশ্চয় সহায় সহযোগিতা লাগিব। আপোনালোকৰ ফালৰ পৰা জনসমীক্ষা লয়, তেনেকুৱা সমীক্ষাবিলাক পালে মানে আমাৰ লগত শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিম, যাতে আমি কোন দলৰ ক'ত প্ৰভাৱ বেছি সেইটো জানিব পাৰোঁ আৰু সেইমতে আমি ভুল নকৰাকৈ যাতে এইবাৰ নিৰ্বাচন খেলিব পাৰোঁ। ভুল কৰিব নিবিচাৰোঁ, কাৰণ যোৱাবাৰ কিছু ভুলৰ বাবে কেইবাটাও চিটত আমাৰ জয় পৰাজয় নিশ্চিত হৈছিল। মুখ্যমন্ত্ৰী মহোদয়ে যি ইচ্ছা ক'ব পাৰে। মুখ্যমন্ত্ৰী মহোদয় মই তেখেতৰ সকলো কথাতে মোক কৈছোঁৱে, মই এনেকুৱা লাগি যায় যে বিৰোধিতা কৰি থাকিবলৈ মানে মুখ্যমন্ত্ৰী যি ইচ্ছা কওক, তেওঁ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে হাজাৰবাৰ মিছা কথাও কৈ প্ৰমাণ কৰিলে। সেই গতিকে এই কথাটো সঁচা বুলি ধৰোঁ নে মিছা বুলি ধৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব। নাজানো, তেওঁৰ এনেকুৱা এতিয়া নতুন নতুন দলো সৃষ্টি কৰি আছে তেখেতে, কাৰণ তেওঁৰ দলটোৰ জনপ্ৰিয়তা কমি গৈছে। সেইকাৰণে এতিয়া উজনিত বিভিন্ন মানুহে যাৰ মানে এখন জিলাৰ পৰা এখন জিলালৈ যাবলৈ গাড়ী ভাড়া ল'বলৈও সামৰ্থ্য নাই, তেনেকুৱা মানুহ এতিয়া বিভিন্ন দল সংগঠন আৰম্ভ কৰিছে বুলি শুনিছোঁ। কংগ্ৰেছ দলক হেঁচা দিছে এইবাৰ যে আপোনালোকে এইবাৰ নিৰ্বাচন খেলিব নালাগে, আমি খেলিম। সেই গতিকে এইবিলাক মুখ্যমন্ত্ৰীৰ কাৰচাজি মই ভাবোঁ এইবিলাক ৰাইজে বুজি পাব।